তাতে সোমাই থাকিলে মই এইফালে গুচি দেখিলোঁ খালি কালি যোৱা ৰাতি আপোনাৰ 1:30মান বজাত আমাৰ লাহোল থানা আৰক্ষীসকলে এখন গৰু চোৰ গাড়ী পিছা কৰি আহিছিল। তাৰ পাছতে আমাৰ বকুল মাজগাঁৱত এটা টাৰ্ণিং পইণ্টত তেখেতলোক ৰৈ আছিল আৰু তেখেতলোক ৰৈ থকা অৱস্থাত গাড়ীখন বেক কৰোঁতে নলাত সোমাই পৰিল। তাত দেখা গ'ল যে আপোনাৰ 5টা গৰু আছিলে। 5টা গৰু থকাৰ ভিতৰত এটা গৰুৰ মৃত্যু হ'ল আৰু 4টা গৰু সদ্যহতে আমাৰ বকুল মাজগাঁও VDB হাতত গতাই থৈ গৈছে। আৰু হয়তো আমি জনামতে টেঙাখাপ ছাইডৰ পৰা পিছা কৰি অহা বুলি গম পাওঁ। আটক কৰিব নোৱাৰিলে, তেখেতলোক পলাই গ'ল, আন্ধাৰৰ সুযোগ লৈ পলাই গ'ল। গাড়ী লৈ গৈছে। আৰু আপোনালোকৰ অঞ্চলত বা এই লাহোল এনেধৰণৰ গৰু চোৰ কাৰ্য সংঘটিত হৈ আহিছে নেকি? প্ৰায় হৈয়ে আহিছে। তেনেকৈ এনেকুৱা গাড়ীত মানে হয়তো ধৰিব নোৱাৰে যে এইখন গাড়ীত গৰু উঠাই লৈ যায়। নতুন গাড়ী যিবিলাক আপোনাৰ ধৰক মানে নতুন এতিয়া গাড়ী ওলাইছে, তেনেকুৱা ভিতৰত গাড়ী গৰু উঠাই লৈ আহে। আৰু এখন গৰু সৰু গাড়ীত যে ইমান 5টাকৈ গৰু সোমাই আহিব কোনো মানে ধৰিবই নোৱাৰি। মানে আমাৰ লাহোল থানা আৰক্ষীসকলক আমি ধন্যবাদ জনাইছোঁ। তেখেতলোকে অশেষ চেষ্টা কৰি আজি কাৰ্যত্ব কৰিবৰ কাৰণে সক্ষম হৈছে।